ফেটি লিভাৰ চবে কৈ থকা শুনিছেনে আপোনালোকেও শুনিছে আৰু চব মানুহে ইগন'ৰ কৰে চবে কয় কি এই ফেটি লিভাৰ আছে এই তাৰো আছে আমুক আছে এইটো আমি আল্ট্ৰাছাউণ্ডত ডায়েগনচিছ দিওঁ ফেটি লিভাৰ কিন্তু ইগন'ৰ কৰিবলগীয়া বস্তু নহয় আপোনালোকে জানি থ'ব কাৰণ ই এটা একদম আপোনাৰ পেটৰ ভিতৰত লিভাৰটোৰ ভিতৰত একদম নিঃশব্দে আপুনি নজনাকৈ আৰু সদায় এনি টাইম চলি থকা এটা বেমাৰ আৰু কিহৰ কাৰণে হৈছে আপোনাৰ লাইফষ্টাইলৰ কাৰণে হৈছে হয় আপুনি এলকহলিক নহয় আপোনাৰ লাইফষ্টাইলত প্ৰব্লেম আছে আপুনি বেছি আৰামপ্ৰিয় এইখিনি কাৰণে হ'ব পাৰে এতিয়া ফেটি লিভাৰৰ 4টা গ্ৰেড আছে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 4ৰ পিছত কি হ'ব গ্ৰেড 4ৰ পিছত আপোনাৰ চিৰ'চিছ হ'ব লিভাৰ চিৰ'চিছ কিন্তু ঘটনাটো ইয়াত প্ৰব্লেম কি আপোনাৰ গ্ৰেড 1ৰ পৰা গ্ৰেড 4 কেতিয়া হয় চিৰ'চিছলৈ যাব আপুনি গমেই নাপাব ইভেন আমি দেখিছোঁ যে মদ নোখোৱা মাইকী মানুহৰ গাটো আমি লিভাৰৰ প্ৰব্লেম হোৱা দেখিছোঁ গতিকে এইটো খুব এটা চাইলেণ্ট ডিজিজ ফেটি চেঞ্জ বুলি আপুনি ঢিলাই নিদিব যদিহে ফেটি চেঞ্জ হৈছে তাৰ লগতে আপুনি বাকীখিনি হেল্থ চেকআপ আপুনি কৰক আৰু নিজকে ঠিক ৰাখক